আমি আজি কৰিবলৈ ওলাইছোঁ। আজিৰ প্ৰেছ মিটৰ উদ্দেশ্য হ'ল যে অহা 9 ডিচেম্বৰত আমি কোচবিহাৰৰ ৰাজমেলা ফিল্ডত আমি এখন বৃহৎ গণসমাৱেশৰ আহ্বান কৰিছোঁ। KSDCৰ আহ্বানত KSDC অৰ্থাৎ কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল। এই কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল আমাৰ মানি জীৱন সিংহ কোচ চেয়াৰমেন KLO, মানি আমাৰ DL কোচ চেয়ারম্যান KLO কেন তেখেত দুজনের নেতৃত্বত এই কমতাপুর স্টেট ডিমান্ড কাউন্সিল আমার কাউন্সিলে নেতৃত্ব দি আছে তেখেত দুজনে। আর এই নেতৃত্বৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যে অহা 9 ডিচেম্বৰ কোচবিহাৰত আমি এখন বৃহৎ গণসমাৱেশ অনুষ্ঠিত কৰিম। আৰু এই গণসমাৱেশত অসম, বেংগল, বিহাৰৰ পৰা বৃহৎ জনসমাগম হ'ব। এই জনসমাৱেশত আমি আমাৰ ৰাইজক আবাল বৃদ্ধ বনিতা তথা ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক উপস্থিত থকাৰ কাৰণে আজিৰ এই প্ৰেছ মেল জৰিয়তে আমি আহ্বান জনাইছোঁ। আমি এই গণসমাৱেশত এই কাৰণে অনুষ্ঠিত কৰিছোঁ যে আজি জীৱন সিংহ কোচ মহোদয়ক ভাৰত চৰকাৰে মাতি অনাৰ পাছতো আজি অসমৰ মুখ্যমন্ত্ৰী দুবাৰকৈ কথা কোৱাৰ পিছতো আজি 7বাৰকৈ উচ্চ স্তৰীয় ভাৰতৰ প্ৰতিনিধিৰ জৰিয়তে আলোচনা হোৱাৰ পিছতো এতিয়ালৈকে শান্তি চুক্তি কিয় হোৱা নাই। এই শান্তি চুক্তি নোহোৱাৰ কাৰণে, ডিলে হোৱাৰ কাৰণে আমি আজি জনজাগৰণ সৃষ্টি কৰিছোঁ, জনজাগৰণ সৃষ্টি কৰিম। আৰু ইয়াৰ জৰিয়তে আমি ভাৰত চৰকাৰক প্ৰত্যুত্তৰ দিম যে আমাৰ এই মানে জীৱন সিংহ কোচ আৰু DL কোচৰ লগত শান্তি চুক্তি অতি ত্বৰান্বিতভাৱে সমাধান কৰিব লাগে, শান্তি চুক্তি কৰিব লাগে। আৰু শান্তি চুক্তিৰ জৰিয়তে এটা সন্মানজনক সমাধান কৰিব লাগে। এই কাৰণে যে আমি আজি জীৱন সিংহ কোচ আৰু DL কোচে তেওঁলোকে আমাৰ জনগণৰ দাবী, আমাৰ এই কোচ কমতাপুৰৰ জনগণৰ দাবী, কমতাপুৰৰ দাবী তেওঁলোকে উত্থাপন কৰিছে। এই দাবীত তেওঁলোকে সশস্ত্ৰ আন্দোলনো কৰিছিল। এই দাবীত তেওঁলোকে আজি শান্তি আলোচনা কৰি আহিছে। আমাক কমতাপুৰ ৰাজ্যখন পুনৰ ঘূৰাই দিব লাগে। আমাৰ কোচ ৰাজবংশীসকলক জনগোষ্ঠীৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। আমাৰ কমতাপুৰী ভাষাক আমাৰ ভাৰতীয় সংবিধানৰ 8ম সূচীত অন্তৰ্ভুক্ত কৰিব লাগে। আৰু লগতে KLOৰ যিখিনি মানে সদস্যৰ কেছ বা অন্যান্য গোচৰ আদি আছে এইবিলাক জেনেৰেল এমনেষ্টি দিব লাগে। আৰু KLOৰ যিখিনি সদস্য আছে সকলোকে পুনৰ সংস্থান দিব লাগে। এই দাবীত আমি KLOৰ চেয়াৰমেন যে আমাৰ কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰিব লাগে, আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে, আমাৰ 8ম অনুসূচীত আমাৰ কমতাপুৰী ভাষাক স্বীকৃতি দিব লাগে। আৰু লগতে আমাৰ KLOৰ যিখিনি সদস্য গোচৰ আদি আছে, গোচৰ বিভিন্ন মানে থানা বা কোৰ্টত এইবিলাক জেনেৰেল এমনেষ্টি দিব লাগে। আৰু লগতে আমাৰ KLOৰ সদস্যসকলক পুনৰ সংস্থান দিব লাগে। এইখিনি দাবী লৈ অহা 9 তাৰিখে আমি বৃহৎ গণসমাৱেশ আমি অনুষ্ঠিত কৰিম। আৰু তাৰ বাবে আমি ৰাইজক আহ্বান কৰাৰ কাৰণে আপোনালোকৰ প্ৰেছৰ জৰিয়তে আজি এই প্ৰেছ মেলৰ জৰিয়তে আমি ৰাইজক আহ্বান জনাইছোঁ। আমাৰ শান্তি আলোচনা প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব লাগে। ভাৰত চৰকাৰে এই শান্তি আলোচনা অনুষ্ঠিত কৰিব লাগে। এই দাবীত অহা 9 ডিচেম্বৰ কোচবিহাৰৰ ৰাজমেলা ফিল্ডত আমাৰ বৃহৎ গণসমাৱেশ। এই গণসমাৱেশত ইতিমধ্যে আমি আমাৰ ৰাইজক আহ্বান কৰিছোঁ। আৰু আজি এই প্ৰেছ মেলৰ জৰিয়তে আমি অসম, বেংগল আৰু বিহাৰৰ ৰাইজক, জনতাক, আবাল বৃদ্ধ বনিতা তথা ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক এই গণসভাত উপস্থিত থাকি গণসমাৱেশখন সফল কৰাৰ কাৰণে আজিৰ এই প্ৰেছ মেল যোগে আমি ৰাইজক আহ্বান জনাইছোঁ।